ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি মাৰ উচতনিৰ বাবে আজি জেঠাই মোক ইমানকৈ কথা শুনালে। যিদিনাখন এই অনন্যাই তহঁতক ৰাস্তাৰ ভিক্ষাৰী বনাব সেইদিনা চাম তহঁতৰ উৎপাত কিমান। অনন্যা, তুমি ইয়াত সোমাই কি কৰি আছা? নহ'লে ক'ত থাকিব লাগিছিল? বাহিৰত গৈ জেঠাইৰ কথা শুনি থাকিব লাগিছিল। হেৰি ক'ত হেৰাই গ'ল? মই কিবা সুধি আছিলোঁ। গম পাইছোঁ, কিন্তু তুমি মোক এনেকৈ সুধি থাকিবা আৰু মই এদিন ক'ৰবাত হেৰাই থাকিম। কি যে কৈ আছে আপুনি? চিধা চিধিকৈ মোক বুজাই কওকচোন। মাৰ চকুত এতিয়া আপুনি আৰু মই এই ঘৰখনৰ শত্ৰু, আপুনি জানেনে? আচলতে দাদাই মোৰ নামত এটা ফিক্সড ডিপজিট কৰি থৈ গৈছিল। সেই পইচাকেইটাই অলপকৈ বাঢ়ি গৈ আজি অলপ ডাঙৰ সংখ্যা হ'লগৈ। সেই একাউণ্টটোকে মই তোমাৰ নামত জইণ্ট একাউণ্ট কৰিম বুলি ভাবিছোঁ। জইণ্ট একাউণ্ট? কিন্তু হঠাৎ আজি মোৰ কথা ইমানকৈ ভাবিলে যে? মইতো তোমাৰ কথা সদায় ভাবোঁ আৰু ভালটোৱেই ভাবোঁ, তুমিহে মোক বুজি নাপালা। আৰু শুনা, তোমাৰ লগত বেংক একাউণ্টটো জইণ্ট কৰিলোঁ বুলিয়ে তুমি কিন্তু টকাখিনি উলিয়াই নেপেলাবা, ভৱিষ্যতলৈ জমা ৰাখিবা। মানুহৰ জীৱনলৈ বিপদ কেতিয়া ক'ত কেনেকৈ নামি আহে কোনেও বুজি নাপায় শকুন্তলা, কোনেও বুজি নাপায়। এখেতৰ হৈছে কি? কথাৰ সুৰবোৰ দেখোন বহুত বেলেগ। আদি আজি সঁচাকৈ দুপৰীয়া ভাত খাইছিলেতো? আৰে বাবা, খাইছোঁ নহয়। নহয় মানে আপোনাৰ মূৰটো বিষোৱাৰ কাৰণেহে মই সুধিলোঁ। অৰু, মই কি ভাবি আছোঁ জানা? কি? নকওঁ দিয়া, ক'লে তোমাৰো মূৰ বিষোৱা ষ্টাৰ্ট হৈ যাব। হ'লে আপুনি আছে নহয় মোৰ মূৰৰ বিষটোত মালিচ কৰিবলৈ? মই সেইবোৰ কৰিব নোৱাৰোঁ দেই, নিজৰ মূৰ নিজে মালিচ কৰি ল'বা। হয়নে? হ'ব দিয়ক, মই নিজেই মালিচ কৰি ল'ম। তথাপি কিন্তু মোক কথাটো কওক। মই অনন্যাৰ কথাটোহে ভাবিছোঁ। মোৰ লগত মুখ চুপতি মাৰি শান্তিয়ে নাপালে, আজি তোমাক বিচাৰি আহিলে। আহিনো কিনো হ'ল? তাই চব ইচ্ছা তাইৰ সন্মুখতে ধূলিসাৎ কৰি পেলালোঁ। পাছত অনন্যা নামৰ বৌলীজনী উৰা মাৰি গুচি গ'ল। নাযাবনে? তুমি যিহে গেট আউট কৰিলা। বেয়া পালে ন? মনত বৰ দুখো পাইছে চাগে তাইক গেট আউট বুলি কোৱা কাৰণে। অৰু, দুখ পালা নেকি? নাই পোৱা, আৰু এটা খুন্দা মাৰক, নহ'লে আপোনাৰ শিংগুজিলে সেই অনন্যা নামৰ বগলীজনী মোকে বেয়া পাব। তোমাকো যে নহয় মই। অনন্যা, অনন্যা, চাওঁ এইফালে আহাচোন। কওক জেঠাই।
তোমাৰ মায়েচোন কৈছিল তুমি বোলে ৰন্ধা বঢ়াত বৰ পাকৈত, খুব ফাষ্ট ৰান্ধা বোলে। পিছে ক'তা এতিয়া দেখোন 11 বাজিবৰ হ'ল, তোমাৰ যে ৰন্ধা বঢ়া হোৱাই নাই। জেঠাই, মই যদি আপোনাক আজি 8টা বজাতো ভাত দিলোঁ হয়, তেতিয়াও কিন্তু আপুনি কিবা এটা নহয় কিবা এটা খুঁত উলিয়ালেই হয়। এবাৰ যদি কাৰোবাৰ মনত কাৰোবাৰ প্ৰতি কেনেবাকৈ বেয়া ভাৱ সোমাই যায়, তেন্তে কোনো কাম কৰিয়ে কাকো সন্তুষ্ট কৰাব নোৱাৰি। মোৰ ক্ষেত্ৰতো ঠিক সেয়াই হৈছে। ভুল ধাৰণা তোমাৰ। উপজেচি কোনেও কাৰোৰ মনত বেয়া ধাৰণা সোমোৱাব নোৱাৰে। নিজে কিবা বেয়া কৰিব লাগিব, তেতিয়াহে মানুহৰ ধাৰণাবোৰ সলনি হয়। বাৰু বাদ দিয়া সেইবোৰ। বৰ আশাৰে আৰু বিশ্বাসেৰে তোমাক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছিলোঁ। যি টি কাম কৰি মোৰ বিশ্বাসবোৰ নাভাঙিবা। এইবোৰ কৰি তুমি মোক বদনামৰ ভাগি নকৰিবা। মই আপোনাক একো কষ্ট নিদিওঁ জেঠাই, কিন্তু আপুনি এদিন নিজৰ বদনাম নিজেই মাতি ল'ব। সেইটো একদম খাটাং। এদিন যেতিয়া সকলোৱে এইবোৰ গম পাব। গম পাব? কি গম পোৱাৰ কথা কৈছা তুমি অনন্যা? অভয় আৰু মোৰ বিয়াখন যে এখন কণ্ট্ৰেকচুৱেল মেৰেজ আছিল, সেয়া মোৰ চৰ্ত আছিল। আৰু আপুনি সেই চৰ্ত আনে গম নোপোৱাকৈ মানি লৈছিল। মই অভয় গোস্বামীৰ লগত বিয়াত বহিম। অনন্যা, তুমি সঁচাকৈ কৈছা? আপোনালোকৰ দৰে মিছা মতাৰ অভ্যাস মোৰ নাই। না মই কেতিয়াবা কাৰোবাৰ ফিলিংছৰ সৈতে খেলি পাইছোঁ। মই বিয়াত বহিম। কিন্তু ইয়াত মোৰ 2টা চৰ্ত আছে। চৰ্ত? মই তোমাৰ সকলো চৰ্ত মানিবলৈ সাজু আছোঁ। আজি যদি আদিৰ হ'বলগীয়া কইনাগৰাকীয়ে আপোনাক মই দিয়া চৰ্তটো দিলে হয়, তেতিয়াহ'লে আপুনি সেই বিয়াখন 1 ছেকেণ্ডত কেঞ্চেল কৰি দিলে হয়। কাৰণ আপুনি আদিক বহুত ভাল পায়। কিন্তু অভয়, মই কোৱাৰ কোনো প্ৰয়োজন নাই জেঠাই। অভয়ৰ লাইফটো ধ্বংস হ'লেও হওক, আপোনাৰ কি আহে যায়, নহয় জানো? অভয়ৰ লাইফটোতো এতিয়া ধ্বংস হ'বই, কাৰণ আমাৰতো কণ্ট্ৰেকচুৱেল মেৰেজে আছিল। এই গৰম নেকি? ৰচোন গৰম চৰম বাদ দিয়া, টিজটো কোৱা। কেনেকুৱা? মজা। নিমখ? নিমখ মছলা একদম মজা হৈছে, একদম মাৰ হৈছে। ভাবকচোন, দেউতাই যদি এইবিলাক কথা গম পায়, তেতিয়া এইখন ঘৰত কি পৰিস্থিতি হ'ব? অনন্যাৰ চৰিত্ৰই বুজায় তাইৰ উদ্দেশ্য কি। অৰুন্ধতীয়ে যি কৈছিল সেয়া যে সম্পূৰ্ণ সঁচা, তাৰ প্ৰমাণ মই পাই গ'লোঁ। অভয়ৰ লাইফটো ধ্বংস হ'লেও হওক, আপোনাৰ কি আহে যায়, নহয় জানো? অভয়ৰ লাইফটোতো এতিয়া ধ্বংস হ'বই, কাৰণ আমাৰতো কণ্ট্ৰেকচুৱেল মেৰেজে আছিল। মোৰ যেতিয়াই মন যায় তেতিয়াই মই এই সম্পৰ্কৰ পৰা আঁতৰি যাম। না কোৰ্টে মোক ৰখাব পাৰিব, না আপুনি। আৰু সেই সময় এতিয়া সমাগত জেঠাই। ভাবকচোন, দেউতাই যদি এইবিলাক কথা গম পায়, তেতিয়া এইখন ঘৰত কি পৰিস্থিতি হ'ব? যিয়ে নহওক, মোৰনো কি আহে যায়, মইতো আজি আছোঁ কালি নাই। অনন্যা,
তুমি তেনেকুৱা একো কৰিব নোৱাৰা। কিয় নোৱাৰিম? পাৰিমেই। মোৰ চৰ্ত মানি এগ্ৰিমেণ্ট পেপাৰত ছাইন কৰিছিল আপুনি। পাহৰিলে নেকি? জেঠাই, আপোনাৰ মৰমৰ অভয়ৰ বাবে কিন্তু আপুনি তৃতীয় পত্নী চাবৰেই হ'ল। আৰু বেছি সময় নাই। মাত্ৰ তাইক এটা কথা আগতীয়াকৈ ক'বলৈ নাপাহৰিব যে ৰাতিৰ ভাতসাঁজ আপোনাক 11 বজাৰ আগতে লাগে। ক'বলৈ কিন্তু নাপাহৰিব দেই। অভয় আৰু মোৰ বিয়াখন যে এখন কণ্ট্ৰেকচুৱেল মেৰেজ আছিল, সেয়া মোৰ চৰ্ত আছিল। আৰু আপুনি সেই চৰ্ত আনে গম নোপোৱাকৈ মানি লৈছিল। আজি যদি আদিৰ হ'বলগীয়া কইনাগৰাকীয়ে আপোনাক মই দিয়া চৰ্তটো দিলে হয়, তেতিয়াহ'লে আপুনি সেই বিয়াখন 1 ছেকেণ্ডত কেঞ্চেল কৰি দিলে হয়। কাৰণ আপুনি আদিক বহুত ভাল পায়। কিন্তু অভয়, মই কোৱাৰ কোনো প্ৰয়োজন নাই জেঠাই। অভয়ৰ লাইফটো ধ্বংস হ'লেও হওক, আপোনাৰ কি আহি যায়, নহয় জানো? অভয়ৰ লাইফটোতো এতিয়া ধ্বংস হ'বই, কাৰণ আমাৰতো কণ্ট্ৰেকচুৱেল মেৰেজে আছিল। মোৰ যেতিয়াই মন যায় তেতিয়াই মই এই সম্পৰ্কৰ পৰা আঁতৰি যাম। বাইদেৱে আমাৰ পৰা এই কথাষাৰ কিয় লুকুৱাই ৰাখিলে? অনন্যাৰ চৰিত্ৰই বুজায় তাইৰ উদ্দেশ্য কি। অৰুন্ধতীয়ে যি কৈছিল সেয়া যে সম্পূৰ্ণ সঁচা, তাৰ প্ৰমাণ মই পাই গ'লোঁ। চৰ্ত ৰাখি তাই এফালে ভালো কৰিলে আৰু আনফালে নাই। বাইদেউৰ লগত মই এই বিষয়ে কথা পাতিব লাগিব, তেতিয়াহে যদি কিবা এটা ৰাস্তা পাওঁ। কৃষ্ণা, তোৰ মাংস হৈছেগে নে? ইমান সময় লগাইছ? টাইমটো লাগিবই। তুমি দেখোন কৈছিলা স্পেচিয়েল বনাব লাগে। লোৱা, টেষ্ট কৰা। এই গৰম নেকি? ৰচোন গৰম চৰম বাদ দিয়া, টেষ্টটো কোৱা। কেনেকুৱা? মজা। নিমখ নিমখ মছলা একদম মজা হৈছে, একদম মাৰমাৰ হৈছে। আজি মই যি স্পেচিয়েল খাবলৈ মন কৰিছিলো, তই একদম সেইটোকে স্পেচিয়েল বনাই দিলি। বল বল, গোটেইকেইটা একেলগে ভাত খাওঁগে। ৰবাচোন, তুমি যে ইমান স্পেচিয়েল কৰি আছা, আজি তোমাৰ বাৰ্থডে নেকি নে এনিভাৰ্চাৰী? আৰুতো আন বেলেগ একো হ'ব নালাগে। সেইবোৰ তই নুবুজিবি, আৰু মই তোক সেইবোৰ বুজাবও নোৱাৰো। কিয় নোৱাৰা? বুজাবই লাগিব। যদি নোৱাৰা তেন্তে মই আজি মাংস খাব নিদিওঁ। তেনে অন্যায় নকৰিবি তৃষ্ণা। আজি পাওঁতেই খাই লওঁচোন দে। কোনে জানে কাইলৈ বা খাবলৈ পাওঁ বা নাপাওঁ। লেকচাৰ বাদ দি আচল কথাটোলৈ আহোঁ নেকি? কি স্পেচিয়েল সেইটো কোৱা। উফ ৰাম, এই ছোৱালীজনী মানে একেটা কথাকে লাগি থাকিলে ওলাই আহিবই নোখোজে। কোনো স্পেচিয়েল বিশেষকে নাই। এই বোম ভোলা মানুহটোৰ কি স্পেচিয়েল দিন থাকিব? তেনেহ'লে স্পেচিয়েল কিয় চিঞৰি আছিলা কোৱা। কোনোৱে যেনিবা তাতনো ইমান ঠেহ ধৰি থাকিব লাগে নেকি? ঐ, তোৰ দেউতা কিন্তু মেকানিক, তই কিন্তু মেকানিক হ'ব নোৱাৰ। তই ডাঙৰ মানুহ হ'ব লাগিব, বহুত ডাঙৰ মানুহ। শুনিলি নে মই কি কৈছো? শুনিছে, একদম শুনিছে। এতিয়া আপুনি মোৰ কথা শুনক। আপোনাক ক'বলৈ পাহৰিয়ে আছিলোঁ। মায়ে ফোন কৰিছিলে। আৰু কি ক'লে মায়ে? হঠাৎ যদি এই পৃথিৱীৰ পৰা মই নোহোৱা হৈ যাওঁ, তেতিয়া যাতে মোৰ মনটোৱে পস্তাব লগা নহয়। সকলোৱে যাতে মোৰ এই মৰমবোৰ দেখি হাঁহে। এতিয়া তয়ে কচোন, মই কিবা ভুল কৰিছো নেকি? নাই কৰা। নিয়
এই ছোৱালীজনী মানে একেটা কথাকে লাগি থাকিলে ওলাই আহিবই নোখোজে। কোনো স্পেচিয়েল বিশেষকে নাই। এই বোম ভোলা মানুহটোৰ কি স্পেচিয়েল দিন থাকিব? তেনেহ'লে স্পেচিয়েল কিয় চিঞৰি আছিলা কোৱা? কোনোৱে যেনিবা তাতনো ইমান ঠেহ ধৰি থাকিব লাগে নেকি? আমাৰ জীৱনৰ প্ৰতিটো দিনেই স্পেচিয়েল তৃষ্ণা। আমি মাথো অনুভৱ নকৰোঁ। এই ধুনীয়া পৃথিৱীখনত এটা দিন উপহাৰ হিচাপে পোৱাটো আমাৰ বাবে কম সৌভাগ্যৰ কথা নে? কাইলৈ পৰহিলে যেতিয়া আমি ইয়াৰ পৰা নোহোৱা হৈ যাম, তেতিয়া আমি বুজি পাম যে এই এটা দিন, এটা ছেকেণ্ড আমাৰ কাৰণে কিমান মূল্যৱান। মই কি ভাবিছোঁ জানো? এতিয়াৰ পৰা মই প্ৰতিটো দিনেই এটা বিশেষভাৱে জীয়াম। না খং কৰিম, না অভিমান, না কান্দিম, না ঠেপেচ। যি কৰিম সকলো এটা যোগাত্মক দিশত কৰিম। হঠাৎ যদি এই পৃথিৱীৰ পৰা মই নোহোৱা হৈ যাওঁ, তেতিয়া যাতে মোৰ মনটোৱে পস্তাব লগা নহয়। সকলোৱে যাতে মোৰ এই মৰমবোৰ দেখি হাঁহে। এতিয়া তয়ে কচোন, মই কিবা ভুল কৰিছোঁ নেকি? নাই কৰা। তুমি যি চিন্তা কৰিছা, যি কথা ভাবিছা, সেইবিলাকেই আচলতে আমাৰ জীৱনৰ মূল মন্ত্ৰ হ'ব লাগে। কিন্তু মোৰ এটা কথা আচৰিত লাগিছে। কি? এই যে দাৰ্শনিকৰ মনোভাৱটো জাগিল, সেইবাবে তুমি কিবা সেৱন কৰি অহা নাইতো? তোৰ সন্দেহটো ষ্টাৰ্ট হৈ গ'ল ন? ঐ পাগলী, মই একো সেৱন কৰি থকা নাই। জীৱিত ব্যক্তিয়ে যেতিয়া মৃত্যুৰ কথা ভাবে, তেতিয়া এনেকুৱা চিন্তা মনলৈ আহেই। মানে তোৰ এই মাংস ঠাণ্ডা হ'ব। এতিয়া সোনকালে ভোজনটোহে কৰিব লাগে। ব'ল গোটেইকেইটা একেলগে খাওঁগৈ। ব'লা আহা। তুমি কি ভাবিছা? তৃষ্ণাই কি কৰিব? কি কৰিব মানে? মানে মই ৰাহুলৰ কথা কৈছোঁ। নাজানো তাইৰ কথা। মই আৰু তাইক নুসুধো। আপুনিও ৰাহুলক তাইৰ কথা নক'ব। তৃষ্ণাৰ নাম লৈও তাক নুজুকাব। দুয়োজনকে অকণমান ভাবিবলৈ দিয়ক। চাব, পিছলৈ তেওঁলোকে নিজেই নিজৰ সিদ্ধান্ত ল'ব। যিহেতু জীৱনটো সিহঁতৰ, গতিকে সিহঁতক অকলে এৰি দিয়াটোৱে ভাল হ'ব। যদি হয় হ'ব, নহ'লে নাই। তাত আমি দুখ কৰিবলগীয়া একো নাই। তাকেই, যাৰ ভাগত যি আছে তাকেই হ'ব। যেনেকৈ তোমাৰ ভাগ্যত এই মেকানিকটো আছিল। হ'ব, এতিয়া আৰু মেকানিকলৈ আহিব নালাগে। ঐ, তোৰ দেউতা কিন্তু মেকানিক। তই কিন্তু মেকানিক হ'ব নোৱাৰ। তই ডাঙৰ মানুহ হ'ব লাগিব, বহুত ডাঙৰ মানুহ। শুনিলি নে মই কি কৈছোঁ? শুনিছে, একদম শুনিছে। এতিয়া আপুনি মোৰ কথা শুনক। আপোনাক ক'বলৈ পাহৰিয়েই আছিলোঁ। মায়ে ফোন কৰিছিলে। আৰু কি ক'লে মায়ে? জেঠাই আজি ঘৰলৈ আহিছে। আৰু কি জানে, আমাৰ কথা সুধিছিলে। এইটোতো বহুত ডাঙৰ কথা। এনেকুৱা ডাঙৰ কথা শুনি তুমি মনত বহুত ফূৰ্তি পাইছা। কিন্তু মই জেঠাইৰ বিষয়ে একো শুনিব নিবিচাৰোঁ। গতিকে প্লিজ মোক এই বিষয়ত একো নক'বা। আদি, মায়ে ক'বলৈ দিয়াৰ বাবেহে মই কৈছোঁ। এসময়ত আদি আটাইতকৈ মৰমৰ আছিল জেঠাই। আৰু আজি খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজ